NHPCৰ পানীয়ে ক্ষতি কৰিছে সত্ৰপীঠ মাজুলীত প্লাবিত হৈছে নামনি মাজুলীৰ ২০খনতকৈ অধিক গাঁও প্ৰবল বানে ছিগি নিলে ধুনাগুৰি চেলেক সংযোগী পথৰ কেইবাটাও অংশ ফোৱানখেৰী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে কানিয়াজান আউনিবাৰী আদি বিভিন্ন অঞ্চল বৰবাৰী ললিতিমুখতো বানত বুৰ গৈছে বহু পৰিয়ালৰ ঘৰবাৰী বহু হেক্টৰ কৃষিভূমি প্লাবিত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে কৃষকসকল হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্যাক্ৰান্তৰ মাজত NHPCয়ে পানী এৰি দিয়াৰ ফলত এই পানীয়ে ক্ষতিগ্ৰস্ত কৰিছে সত্ৰপীঠ মাজুলী প্লাবিত হৈছে বহুকেইখন গাঁও নামনি মাজুলীৰ ২০খনতকৈ অধিক গাঁও বৰ্তমান পানীৰ তলত প্ৰবল বানে ছিগি লৈ গৈছে ধুনাগুৰি চেলেক সংযোগী পথৰ কেইবাটাও অংশ ফোৱানখেৰী নদীৰ জলস্তৰ বৃদ্ধি পাইছে যাৰ ফলত জলমগ্ন হৈ পৰিছে কানিয়াজান আউনিবাৰী আদি বিভিন্ন অঞ্চল বৰবাৰী ললিতিমুখতো বানৰ সংঘাৰী ৰূপ বুৰ গৈছে বহু পৰিয়ালৰ ঘৰ মাটি বহু হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত প্লাবিত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে কৃষকসকল এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বন্যাক্ৰান্তৰ মাজত NHPC ডেম খুলি দিয়াৰ কাৰণে একেৰাতিৰ ভিতৰতে আমাৰ যিটো নেকি চেলেক ধুনাগুৰি সংযোগী পথ তিনিটা স্থানত ছিগি যোৱা পৰিলক্ষিত হৈছে গতিকে আমাৰ ইয়াত যিটো নেকি হালিদানৰ সময় আমি গোটেইখিনি পথাৰত হালিদান লগাইছিলোঁ আৰু আমাৰ যিটো নেকি কঠীয়া অলপ বাছি আছিলে পাছতীয়াকৈ লগামগে বুলি এইবিলাকো এতিয়া পানীৰ মাজত ডুব খাই গৈছে গতিকে আমি খেতিয়ক মানুহ আমি গাঁৱলীয়া চহৰ অঞ্চলৰ মানুহ আমি অসম চৰকাৰক দাবী জনাব বিচাৰোঁ গতিকে আমি নৈ কাষৰীয়া অঞ্চলৰ মানুহবিলাক এই অসুবিধা নহ'বৰ বাবে আমি NHPC কৰ্তৃপক্ষলৈ আপোনালোকে হেৰি কৰক দাবী জনাওক যে এনেকুৱাকৈ পানী এৰি দিব নোৱাৰিব গতিকে আমি নৈ কাষৰীয়া অঞ্চলৰ মানুহবিলাক আপোনালোকে দেখিবলৈ পাইছে আমাৰ গৰু ম'হ কিমানখিনি পানীৰ মাজত আবদ্ধ হৈ আছে আপোনালোকে কেমেৰা সন্মুখতো দেখিয়ে পাইছে চাগে কিমান গৰু ম'হ ছাগলী এনেকৈ পানীৰ মাজত আবদ্ধ হৈ আছে গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰকো আমি জনাব বিচাৰোঁ যে এই NHPCৰ যিটো নেকি পানী এৰি দিয়াটো অলপ কমাই দিবৰ বাবে আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ